আজিৰ এইটো ভিডিঅ'ত তোমালোকে চোৱা আজি হৈ যোৱা মেট্ৰিক পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকতৰ সম্পূৰ্ণ সমাধান আটাইকেইটা প্ৰশ্নকাকতৰ সমাধান তোমালোকে মিলাই চোৱা তোমালোকে কিমান মাৰ্ক পাবা আৰু তোমালোকে লেটাৰ মাৰ্ক থাকিব নাই বা তোমালোকে কিমান মাৰ্কস স্কোৰ কৰি থৈ আহিছা তোমালোকে কমেন্ট সেকশনত কিন্তু জনাবলৈ নাপাহৰিবা আৰু তোমালোকে যদি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটোলৈ প্ৰথমবাৰলৈ আহিছা তেন্তে তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু তোমালোকে হোৱাটছআপ চেনেলত জয়েন হৈ ল'বা সো এতিয়া তোমালোকে কুৱেশ্যন আনসাৰ খিনি মিলাই যোৱা প্ৰথমতে আসামিজ মিডিয়ামৰ কেজনে চোৱা যিখিনি ক শাখাৰ আছে প্ৰথমৰ পৰা তোমালোকে মিলাই যাবা প্ৰথমতে চোৱা যে ইথেন অণু এটাত কিমানটা সহযোগী বন্ধনী আছে গতিকে একৰ কি হৈ যাব বি হৈ যাব শুদ্ধ উত্তৰ যে ইথেনত টোটেল 7টা সহযোগী বান্ধনী আছে তাৰপিছত 2 নম্বৰ চোৱা যে ফুলেৰিন কাৰ্বনৰ বহুৰূপতাৰ এটা শ্ৰেণী পোনপ্ৰথমে চিনাক্ত কৰা ফুলেৰিন কি হ'ব টুৰ বি অপচন বি হৈ যাব শুদ্ধ উত্তৰ যে C60 তাৰপিছত চোৱা কাৰ্বন 60 তাৰপিছত 3 নম্বৰ কোৱেশ্চন চোৱা যে লিটমাছ দ্ৰৱ যেতিয়া আম্লিক বা ক্ষাৰকীয় নহয় তেতিয়া ইয়াত বৰণ হ'ব 3 বি হৈ যাব শুদ্ধ উত্তৰ যে বেঙুনীয়া ঠিক আছে 3 বি হৈ যাব শুদ্ধ উত্তৰ তাৰপিছত নেক্সট 4 নম্বৰ চোৱা যে স্তম্ভ এৰ লগত স্তম্ভ বি মিলোৱা আৰু শুদ্ধ বিকল্পটো চিনাক্ত কৰা ইয়াৰে অপচন বি হৈ যাব শুদ্ধ উত্তৰ চোৱা যে 1 ৰ আৰ সাধাৰণ উষ্ণতাত তৰল ধাতু কোনটো যে পাৰা ঠিক আছে তোমালোকে এনচিআৰটিত আছে ডাইৰেক্ট তাৰপিছত ধাতব দ্যুতি সম্পন্ন অধাতু অৰ্থাৎ 2 ৰ কি হৈ যাব পি হৈ যাব শুদ্ধ উত্তৰ ধাতব দ্যুতি সম্পন্ন অধাতু কি আয়োডিন তাৰপিছত চোৱা আটাইতকৈ ঘাত সহনীয় ধাতু কোনটো যে সোণ কোনটো হৈ যাব অপচন বি হৈ যাব শুদ্ধ উত্তৰ তাৰপিছত 5 নম্বৰ চোৱা যে মেংগানিজ ডাইঅক্সাইড এলুমিনিয়াম ঘূৰিৰ লগত উত্তপ্ত কৰিলে তলৰ বিক্ৰিয়াটো ঘটে কি হ'ব এইটো x যৌগটো কি হ'ব যে 2Al2O3 5ৰ এ হৈ যাব শুদ্ধ উত্তৰ তাৰপিছত নেক্সট চোৱা 6 নম্বৰ কুৱেশ্যন 6 নম্বৰ কি কৈছে যে প্ৰিয়ংকাই R1 R2 আৰু R3 ৰুট বিশিষ্ট তিনিডাল নাইক্ৰমৰ তাৰলৈ এটা পৰীক্ষা সম্পন্ন কৰিলে আৰু পৰীক্ষাটোৰ পৰা উপলব্ধ তথ্যৰে চিত্ৰত দেখুওৱাৰ দৰে তিনিডাল V1 ৰেখা অংকন কৰিলে ভোল্ট আৰু ইফালে কি কাৰেন্ট ঠিক আছে এতিয়া আমাক কৈছে প্ৰয়োগ কৰা বিভৱ বেদ একে হলে কোনডাল তাৰৰ মাজেৰে প্ৰবাহিত বিদ্যুতৰ পৰিমাণ সৰ্বাধিক হ'ব ইয়াৰ অপচন এ হৈ যাব শুদ্ধ উত্তৰ যে R1 ৰ মাজেৰে গতিকে 6 ৰ কি হৈ যাব এ হৈ যাব শুদ্ধ উত্তৰ তাৰপিছত নেক্সট 7 নম্বৰ চোৱা নেক্সট যে এডাল মেংগানিন আৰু আনডাল কপাৰ তাৰৰ উভয়ৰে দৈৰ্ঘ্য আৰু ৰোধ সমান এই ক্ষেত্ৰত কোনডাল তার শকত হ'ব 7ৰ এ হৈ যাব শুদ্ধ উত্তৰ যে মেংগানিন তাৰপিছত নেক্সট 8 নম্বৰ চোৱা সাধাৰণতে ধাতুৰে নিৰ্মিত সঁজুলিসমূহ ভূমি সংযোগী তাৰেৰে সংলগ্ন কৰা হয় সঁজুলিসমূহ ভূমি সংযোগ কৰাৰ কাৰণ হৈছে এৰে অপচন বি হৈ যাব শুদ্ধ উত্তৰ যে বিদ্যুতৰ নিখৰণ ৰোধ কৰা 8ৰ বি শুদ্ধ উত্তৰ 9 নম্বৰ চোৱা এজন ব্যক্তিয়ে ৰেফ্ৰিজাৰেটৰ এটা স্পৰ্শ কৰোতে প্ৰচণ্ডভাৱে বৈদ্যুতিক আঘাত এটা পালে ইয়াৰ কাৰণ কি হ'ব পাৰে ইয়াৰে চোৱা অপচন এ দিছে যে গৃহবৰ্তনীত যথোপযুক্ত ভূমি সংযোগী তাৰ নাছিল হয় এইটো অপচন শুদ্ধ তাৰপিছত কি কৈছে 2 নম্বৰ হয়তো ৰেফ্ৰিজাৰেটৰ তৈয়াৰী ত্ৰুটিপূৰ্ণ আছিল হয় এইটো শুদ্ধ 3 নম্বৰ চোৱা আহিলাটোলৈ অতিৰিক্ত বিদ্যুৎ সৰবৰাহ হোৱাৰ বাবে এইটো নহয় 4 নম্বৰ মুখ্য যোগান ব্যৱস্থাত বিভৱ ভেদৰ পৰিৱৰ্তনৰ বাবে 9ৰ অপচন বি হৈ যাব শুদ্ধ উত্তৰ যে 1 আৰু 2 অকল কি শুদ্ধ ঠিক আছে তাৰপিছত নেক্সট চোৱা নেক্সট 10 নম্বৰ কোৱেশ্চন কি কৈছে যে অপৰিৱৰ্তিত অৰ্থাৎ কনষ্টেন্ট ৰোধৰ পৰিবাহী এডালৰ বিদ্যুতৰ পৰিমাণ দুগুণ হলে পৰিবাহীৰ ক্ষমতা অপচয়ৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হ'ব কি হ'ব যে ইয়াৰে অপচন ডি হৈ যাব শুদ্ধ উত্তৰ 4 গুণ হ'ব 11 নম্বৰ চোৱা 10 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল দাপন এখনৰ ভাঁজ কেন্দ্ৰ আৰু ফকাছৰ মাজত 4 সেন্টিমিটাৰ উচ্চতাৰ এটা বস্তু ৰখা হ'ল বস্তুটোৰ প্ৰতিবিম্বৰ প্ৰকৃতি আৰু আকাৰ কেনেকুৱা হ'ব তোমালোকৰ এনচিআৰটিত মই দেখুৱাই দিছিলো আৰু কমনো দিছিলো অপচন এ হৈ যাব শুদ্ধ উত্তৰ যে খত ওলোটা আৰু 4 সেন্টিমিটাৰতকৈ কি হ'ব ডাঙৰ হ'ব 12 নম্বৰ চোৱা চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য বাঢ়ে যেতিয়া চকুৰ পেশীসমূহ কি হয় যে শিথিল হয় আৰু লেন্সখন শকত হয় 12ৰ চি হৈ যাব শুদ্ধ উত্তৰ 13 নম্বৰ চোৱা যদি এখন লেন্সে এটা অসৎ থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব সৃষ্টি কৰে তেন্তে এই ক্ষেত্ৰত তলৰ কোনটো উক্তি শুদ্ধ হ'ব অপচন ডি হৈ যাব শুদ্ধ উত্তৰ চোৱা 13ৰ অপচন ডি যে এইখন এখন উত্তল লেন্স আৰু লক্ষ্যবস্তু লেন্সখনৰ আলোক কেন্দ্ৰ আৰু ফকাছৰ মাজত কথা হৈছে তাৰপিছত চোৱা নেক্সট 14 নম্বৰ যে খালী ঠাই পূৰণ কৰা ডেছ হৈছে পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰি নতুন সামগ্ৰী সৃষ্টি কৰা এটা প্ৰক্ৰিয়া এৰে অপচন বি হৈ যাব শুদ্ধ উত্তৰ যে পুনঃচক্ৰীকৰণ প্ৰক্ৰিয়া হৈছে পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰি নতুন সামগ্ৰী সৃষ্টি কৰা এটা প্ৰক্ৰিয়া নেক্সট 15 নম্বৰ চোৱা যে পশ্চিম দিশলৈ প্ৰক্ষেপিত ধনাত্মক আধানযুক্ত কণা এটা চৌম্বক ক্ষেত্ৰ এখনে উত্তৰ দিশলৈ বিচ্যুত কৰিলে চৌম্বক ক্ষেত্ৰখনৰ দিশ কি হ'ব
অপশন বি হ'ব শুদ্ধ উত্তৰ যে ঊৰ্ধ্বমুখী। 15ৰ অপশন বি ঊৰ্ধ্বমুখী হৈ যাব শুদ্ধ উত্তৰ। তাৰপিছত নেক্সট 16 নম্বৰ, যে তলৰ কোনটো শক্তিৰ উৎস পৰম্পৰাগত আৰু লগতে নৱীকৰণ অযোগ্য? ইয়াৰে অপশন ডি হৈ যাব শুদ্ধ উত্তৰ যে জীৱাশ্মজাত ইন্ধন। 16ৰ অপশন ডি হ'ব শুদ্ধ উত্তৰ। 17 নম্বৰ চোৱা, তলৰ স্তম্ভ দুটা মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। চোৱা, এক কৈছে যে চিপকো আন্দোলন। চিপকো আন্দোলন কি হ'ব? ৰেণীগাঁৱত হৈছিল। তাৰপিছত 2 নম্বৰ চোৱা, যে অমৃতা দেৱী বিষ্ণৈ কি আছিলে? যে খেজৰালী গাঁও। খেজৰালী গাঁৱৰ লগত তাৰপিছত চোৱা, থাৰ্ড চোৱা, নৰ্মদা বচাও আন্দোলন ক'ত হৈছিল? যে চৰ্দাৰ সৰোবৰ বান্ধ সেইটো প্ৰকল্পৰ। গতিকে 17ৰ কি হৈ যাব? চি হৈ যাব শুদ্ধ উত্তৰ। ঠিক আছে। নেক্সট 18 নম্বৰ, যে তলৰ কোনটো পৰিস্থিতিত তন্ত্ৰৰ অজৈৱিক উপাদানৰ এটা কাৰক নহয়? অপশন ডি হ'ব শুদ্ধ উত্তৰ যে পতংগ, কীট পতংগ। 19 নম্বৰ চোৱা, কোনটো বিকল্পই জীৱাশ্মজাত ইন্ধন ব্যৱহাৰৰ ক্ষেত্ৰত হোৱা অসুবিধাক ব্যাখ্যা কৰে? ইয়াৰে অপশন এ হৈ যাব শুদ্ধ উত্তৰ যে জ্বলন প্ৰক্ৰিয়াত ই বিনষ্টকাৰী গেছ বায়ুমণ্ডলত এৰি দিয়ে। ঠিক আছে। তাৰপিছত 20 নম্বৰ চোৱা, যে জৈৱ পদাৰ্থবিলাক এটা উপভোক্তা স্তৰৰ পৰা আনটো উপভোক্তা স্তৰলৈ গড় মান হিচাপে প্ৰবাহিত হয় কিমান? যে 10%। অপশন বি 20ৰ অপশন বি হ'ব শুদ্ধ উত্তৰ 10%। 21 নম্বৰ চোৱা, উদ্ভিদত পত্ৰৰন্ধ্ৰৰ ভূমিকা সম্পৰ্কে তলৰ কোনটো উক্তি শুদ্ধ নহয়? ইয়াৰে অপশন ডি হৈ যাব শুদ্ধ উত্তৰ যে নিৰোধনৰ সময়ত পানীৰ ক্ষয় কমোৱাৰ উদ্দেশ্যে উদ্ভিদে নিজৰ পত্ৰৰন্ধ্ৰ বন্ধ কৰি দিয়ে। 22 নম্বৰ চোৱা, অগ্ন্যাশয় ৰসে বহন কৰা পাচক উৎসেচকে কি কৰে? অপশন ডি হৈ যাব শুদ্ধ উত্তৰ 22ৰ যে প্ৰটিন, চৰ্বি আৰু কাৰ্বহাইড্ৰেটৰ ভংগন ঘটায়। তাৰপিছত নেক্সট 23 নম্বৰ চোৱা, যে তেজৰ পৰা বৰ্জনীয় পদাৰ্থ আৰু অতিৰিক্ত তৰল পদাৰ্থসমূহ পৰিশ্ৰুত কৰি বাহিৰ কৰি দিয়াৰ বাবে মানৱ শৰীৰত থকা অংগটোৰ নাম কি? ইয়াৰে অপশন চি হ'ব শুদ্ধ উত্তৰ যে বৃক্ক। তাৰপিছত 24 নম্বৰ চোৱা, স্তম্ভ 1ৰ অংগসমূহৰ সৈতে স্তম্ভ 2ত দিয়া কাৰ্যসমূহ মিলোৱা আৰু তলত দিয়া সঠিক বিকল্পটো নিৰ্বাচন কৰা। ইয়াক আমাক কি দিছে? যে হৃদযন্ত্ৰ। হৃদযন্ত্ৰ কি? পাম্প, কল বা পাম্প কৰা অংগ। তাৰপিছত নেক্সট চোৱা, ধমনী আৰু শিৰা কি হ'ব? মানুহৰ দেহত ৰক্ত পৰিবহনৰ বাবে থকা নলী। তাৰপিছত থাৰ্ড চোৱা, আৰ বি চি কি হ'ব? অক্সিজেনৰ বাহক। তাৰপিছত নেক্সট চোৱা, 4 নম্বৰ যে অনুচক্ৰিকা কি হ'ব? তেজত গোট মৰা। গতিকে ইয়াৰে 24ৰ অপশন বি হৈ যাব শুদ্ধ উত্তৰ। ঠিক আছে। নেক্সট চোৱা, 25 নম্বৰ, যে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন কৰা বিক্ৰিয়াটো সম্পাদিত হয় কোষৰ কোনটো অংশত? যে অপশন বি হৈ যাব শুদ্ধ উত্তৰ মাইট্ৰকণ্ড্ৰিয়াত। ঠিক আছে। 26 নম্বৰ চোৱা, গৰম বস্তু এটা স্পৰ্শ কৰোতে হোৱা সৰল ধনুৰ বাবে সঠিক ক্ৰমটো হ'ল, চোৱা, ফাৰ্ষ্ট যাব প্ৰেৰণা সংবেদী ফাইবাৰত গতি কৰা। নেক্সট হ'ব প্ৰেৰণা চাইনেপছ পাৰ হৈ। নেক্সট কি হ'ব? পি হ'ব যে প্ৰেৰণা মটৰ ফাইবাৰত গতি কৰে। তাৰপিছত 4 নম্বৰটো হৈ যাব ক্ষতিগ্ৰস্ত অংগ উদ্দীপিত হয়। গতিকে 26ৰ অপশন এ হৈ যাব শুদ্ধ উত্তৰ। 27 নম্বৰ চোৱা, মুকুলোদ্গম প্ৰক্ৰিয়াৰে বংশবৃদ্ধি কৰা এবিধ বহুকোষীয় জীৱ হ'ল। 27ৰ চি হৈ যাব শুদ্ধ উত্তৰ যে হাইড্ৰা। হাইড্ৰাই কি কৰে? মুকুলোদ্গম প্ৰক্ৰিয়াৰে কি কৰে? বংশবৃদ্ধি কৰে। মই তোমালোকক কমন কুৱেশ্যনত দিছিলো। তাৰপিছত 28 নম্বৰ চোৱা, যে তলৰ চিত্ৰখনে উদ্ভিদৰ সৃজনন তন্ত্ৰ দেখুৱাইছে। ইয়াৰ কোনটো অংশই পৰাগ বুজকৰ সময়ত পৰাগধানী অৰ্থাৎ পুংজনন তন্ত্ৰৰ পৰা পৰাগ ৰেণু গ্ৰহণ কৰে? ইয়াৰে অপশন কি হৈ যাব? পি হৈ যাব শুদ্ধ উত্তৰ। ঠিক আছে। তাৰপিছত নেক্সট 29 নম্বৰ, জিনীয় পদাৰ্থৰ বিনিময় ক'ত সংঘটিত হয়? যে 29ৰ চি হ'ব শুদ্ধ উত্তৰ যৌন প্ৰজননত জিনীয় পদাৰ্থৰ কি ঘটে? বিনিময় ঘটে। তাৰপিছত 30 নম্বৰ চোৱা, উদ্ভিদৰ পৰা পূৰ্ণবয়স্ক পাত আৰু ফল সৰি পৰাৰ সূচনা কৰা সঞ্জীৱনী পদাৰ্থবিধ কি? ইয়াৰে অপশন ডি হৈ যাব শুদ্ধ উত্তৰ চাইটোকাইনিন। 31 নম্বৰ চোৱা, তলৰ কোনটো হৰমন আয়োডিনৰ সহায়ত সংশ্লেষিত হয়? অপশন চি হৈ যাব শুদ্ধ উত্তৰ যে থাইৰক্সিন। নেক্সট 32 নম্বৰ কুৱেশ্যন, যে ওপৰত দিয়া ছবিখনে উদ্ভিদৰ ক্ষেত্ৰত কোন ধৰণৰ চলনৰ উদাহৰণ দেখুৱাইছে? অপশন এ হৈ যাব শুদ্ধ উত্তৰ যে পোহৰ আনুবেগী। মই তোমালোকক কৈছিলো যে এইটো কিন্তু তোমালোকৰ ইম্পৰ্টেন্ট আছে। মই তোমালোকক এনচিআৰটিটো দেখুৱাই দিছিলো। তাৰোপৰি মডেল কুৱেশ্যনতো এইটো মই লং কুৱেশ্যনৰ ক্ষেত্ৰতো মই দেখুৱাই দিছিলো। 33 নম্বৰ কুৱেশ্যন চোৱা, তলৰ কোনটো মানুহৰ স্ত্ৰী প্ৰজনন তন্ত্ৰৰ অংশ নহয়? ইয়াৰে অপশন চি হৈ যাব শুদ্ধ উত্তৰ যে শুক্ৰবাহী নলী। নেক্সট 34 নম্বৰ কুৱেশ্যন, যে অযৌন প্ৰজননৰ দ্বাৰা সৃষ্টি হোৱা সন্তানবোৰে নিজৰ মাজত অধিক সাদৃশ্য দেখুৱায়। কাৰণ কি? যে অযৌন প্ৰজননত পিতৃ মাতৃৰ মাত্ৰ এজনহে কি হৈ থাকে? জড়িত হৈ থাকে। আৰু অযৌন প্ৰজননত জনন কোষ অৰ্থাৎ গেমেটছ কি নহয়? জড়িত নহয়। গতিকে অপশন ডি হৈ যাব শুদ্ধ উত্তৰ 34ৰ। নেক্সট 35 চোৱা, যে ঘূৰণীয়া আৰু সেউজীয়া গুটি অৰ্থাৎ
অৰ্থাৎ কেপিটেল আৰ স্মল ৱাই ৱাই বহন কৰা মটৰ মাহৰ গছ এজোপাৰ সৈতে খুতুৰা আৰু হালধীয়া গুটি অৰ্থাৎ স্মল আৰ আৰু কেপিটেল ৱাই ৱাই বহন কৰা আন এজোপা মটৰ মাহৰ গছৰ সংকৰণ ঘটোৱাৰ ফলত উদ্ভৱ হোৱা প্ৰথম বংশৰ প্ৰজন্মৰ F1 বংশৰ বীজৰ প্ৰকৃতি কেনেকুৱা হ'ব? 35ৰ অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ যে ঘূৰণীয়া আৰু হালধীয়া। ঠিক আছে। নেক্সট 36 নম্বৰ কুৱেশ্যন, তলৰ যৌগটোৰ নাম কি? ইয়াৰে অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ যে প্ৰপানয়িক এচিড। মই তোমালোকক কৈছিলো ক্লাছত যে উইক এচিড যদি হয় লাষ্টত কি হ'ব COOH হৈ যাব। গতিকে তোমালোকৰ এইটো কি হৈ যাব অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ যে প্ৰপানয়িক এচিড। তাৰপিছত নেক্সট 37 নম্বৰ কুৱেশ্যন চোৱা, অধিক পৰিমাণৰ গাঢ় ছালফিউৰিক এচিডৰ সৈতে ইথানল উত্তপ্ত কৰিলে কি ঘটিব? ইয়াৰে অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ যে ইথেন উৎপন্ন হ'ব। 38 নম্বৰ কুৱেশ্যন চোৱা, তলৰ প্ৰশ্নটোত দাবী অৰ্থাৎ এজাৰশ্যন আৰু কাৰণ ৰিজন হিচাপে দুটা উক্তি দিয়া হৈছে। উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। দাবী অৰ্থাৎ এজাৰশ্যন কি দিছে? কাৰ্বন ডাই অক্সাইড গেছ দীৰ্ঘ সময় ধৰি চূণৰ পানীৰ মাজেৰে পাৰ হ'ব দিলে চূণ পানী প্ৰথমতে ঘোলা আৰু পিছত বৰণহীন হয়। ইয়াৰ কাৰণ অৰ্থাৎ ৰিজন হ'ল চূণ পানী প্ৰথমতে কেলছিয়াম কাৰ্বনেট আৰু পিছলৈ কেলছিয়াম বাইকাৰ্বনেটলৈ পৰিৱৰ্তন হয়। ইয়াৰে অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ এজাৰশ্যন আৰু ৰিজন উভয়ে সত্য অৰ্থাৎ ট্ৰু। আৰু ৰিজন অৰ্থাৎ এজাৰশ্যনৰ শুদ্ধ ব্যাখ্যা। গতিকে 38ৰ অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ। তাৰপিছত ষ্টুডেণ্ট 39 নম্বৰ কুৱেশ্যন চোৱা, তলৰ কোনটো বিক্ৰিয়া কলা বগা ফটোগ্ৰাফীত ব্যৱহাৰ কৰা হয়? ইয়াৰে অপশ্যন বি হৈ যাব 39ৰ শুদ্ধ উত্তৰ। তাৰপিছত চোৱা 40 নম্বৰ, আধুনিক পৰ্যায়বিদ্যা তালিকাৰ দ্বিতীয় পৰ্যায়ৰ মৌলসমূহৰ পাৰমাণিক ব্যাসাৰ্ধৰ ঊৰ্ধ্বক্ৰমটো হ'ল? ইয়াৰে অপশ্যন 40 চি হৈ যাব শুদ্ধ উত্তৰ। মই তোমালোকক এই সক্ৰিয়তা শ্ৰেণীৰ যিটো আছে মই তোমালোকক ট্ৰিক সহায়ত বুজাই দিছিলো। গতিকে তাৰ পৰাই এইটো ডাইৰেক্ট কমন পৰিছে। ঠিক আছে। তাৰপিছত 41 চোৱা, যে এজন ছাত্ৰই অক্সিজেনৰ উপস্থিতিত মিথেন দাহন কৰে, এনে ক্ষেত্ৰত কি গঠিত হ'ব পাৰে? ইয়াৰে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ যে কাৰ্বন ডাই অক্সাইড আৰু পানী। নেক্সট 42 নম্বৰ কুৱেশ্যন, যে এটা মৌল জেডৰ পাৰমাণৱিক সংখ্যা 9 আধুনিক পৰ্যায়বিদ্যা তালিকাৰ কোনটো পৰ্যায় আৰু বৰ্গত ইয়াক স্থাপন কৰিব পাৰি? ইয়াৰে অপশ্যন 42 চি হৈ যাব শুদ্ধ উত্তৰ যে পৰ্যায় 7 আৰু বৰ্গ 7। নেক্সট 43 নম্বৰ কুৱেশ্যন, তলৰ কাৰ্বন যৌগৰ গঠনে কি বুজাব? কি বুজাব যে ইথেন, মিথেন, ইথেন। চাইছেনে? লগত কেইটা কাৰ্বন হাইড্ৰজেন কেইটা? ইফালে 3টা 6টা 7টা 8টা। ঠিক আছে। কাৰণ দুটা কাৰ্বনে কি কৰে 8টা হাইড্ৰজেন বহন কৰে। 44 নম্বৰ কুৱেশ্যন চোৱা, কেলছিয়াম অক্সাইড পানী যোগ কৰিলে ই পানীত সম্পূৰ্ণৰূপে দ্ৰৱীভূত হয়। এই বিক্ৰিয়াত কি যৌগ গঠিত হ'ব পাৰে? ইয়াৰে অপশ্যন ডি হৈ যাব শুদ্ধ উত্তৰ যে কেলছিয়াম হাইড্ৰক্সাইড। তাৰপিছত 45 নম্বৰ কুৱেশ্যন চোৱা, চাৰিটা মৌল WXYZ ৰ পাৰমাণৱিক সংখ্যা W হ'ল 13, X ৰ হ'ল 11, X ৰ হ'ল 13, Z ৰ হ'ল 6, Y ৰ হ'ল 16 আৰু Z ৰ হ'ল 17। সিহঁতৰ মাজৰ কোনটো মৌলৰ ধাতৱীয় গুণ আটাইতকৈ বেছি হ'ব? কোনটো হৈ যাব যে W অৰ্থাৎ 11টো হৈ যাব আটাইতকৈ বেছি ধাতৱীয় গুণ থকা বেছি। তাৰপিছত চোৱা নেক্সট খ নম্বৰ আমাক কি কৈছে যে তলৰ ৰাসায়নিক সমীকৰণ দুটা সন্তুলিত কৰিব দিছে। গতিকে তোমালোকক সন্তুলিত কৰা মই তোমালোকক দেখুৱাইছিলো। তোমালোকে এইখিনি ভালদৰে চাই ল'বা। গতিকে এই কুৱেশ্যনটো সন্তুলিত কৰিব হলে তুমি কি কৰিবা? এই আগত এটা 2 দিবা অৰ্থাৎ 2HNO3। তাৰপিছত তোমাৰ ইফালে পানীৰ আগত আকৌ এটা 2 দিলে ইফালে যিখিনি মৌল আছে সেইখিনি গতিকে সন্তুলিত হৈ যায়। এইফালে এটা 2 আৰু ইফালে এটা 2 বহালে তোমালোকৰ হৈ যায়। তাৰপিছত বেৰিয়াম ক্লৰাইড, তাৰপিছত H2SO4 এইখিনি তোমালোকৰ জাষ্ট কি কৰিব লাগে? এই হাইড্ৰজেনৰ আগত এটা 2 দি দিলে তোমালোকৰ সন্তুলিত হৈ যায়। ঠিক আছে, বুজি পাইছা? 47 কুৱেশ্যন চোৱা, তলৰ ধাতুসমূহ তাৰ যৌগৰ পৰা বিজাৰণ বিক্ৰিয়াৰ দ্বাৰা আহৰণ কৰাৰ কাৰণ লিখা। এতিয়া কপাৰ কি হ'ব যে কম সক্ৰিয়। কেতিয়াবা কি পোৱা যায়? মুক্ত অৱস্থাত পোৱা যায়। কপাৰ কি যে কম সক্ৰিয়, সেইটো কাৰণে। ঠিক আছে। তাৰপিছত ছডিয়াম কি হ'ব? বহুত সক্ৰিয়। বহুত সক্ৰিয়। তাৰপিছত নেক্সট পাৰা কি মধ্যম সক্ৰিয়, ইমানো সক্ৰিয় নহয় আৰু ইমান কমো সক্ৰিয় নহয়, এইটো কি মধ্যম। তাৰপিছত নেক্সট 48 যে কাৰ্বনৰ দুটা ধৰ্মৰ উল্লেখ কৰা যাৰ বাবে আমি অজস্ৰ কাৰ্বনৰ যৌগ দেখিবলৈ পাওঁ। কি হ'ব? এটা যে কেটিনেশ্যন। কি হ'ব? এটা হৈ যাব তোমাৰ কেটিনেশ্যন। কেটিনেশ্যন মানে কি? কাৰ্বনে নিজে নিজৰ সৈতে কি কৰে? বন্ধন গঠন কৰিব পাৰে। কাৰ্বনে কি? মই লিখি দিছো তোমালোকৰ যাতে কনফিউজ নহয়। কাৰ্বনে নিজে নিজৰ সৈতে কি কৰে? বন্ধনী গঠন কৰে। বন্ধনী গঠন কৰিব পৰা
গঠন কৰিব পাৰে আৰু ইয়াকে কি বোলে কেটিনেশন বোলে তাৰপিছত আৰু এটা হ'ব যে চাৰিটা বন্ধন ক্ষমতা এটো হল 1 নম্বৰ 2 নম্বৰ কি হ'ব যে চাৰিটা বন্ধন ক্ষমতা চাৰিটা বন্ধন ক্ষমতা যাৰ জৰিয়তে কি কাৰ্বনৰ চাৰিটা বন্ধন গঠন কৰাৰ কি আছে ক্ষমতা আছে কাৰ্বনৰ কি চাৰিটা বন্ধন গঠন কৰাৰ কি আছে ক্ষমতা আছে তাৰপিছত নেক্সট 49 নম্বৰ যে পৰমাণু এটাৰ ইলেক্ট্ৰনীয় বিন্যাস আধুনিক পৰ্যাপ্ত তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত হৈ আছে আধুনিক পৰ্যাপ্ত তালিকাত ধাতুসমূহৰ সক্ৰিয়তা কিদৰে সলনি হয় ব্যাখ্যা কৰা বা তোমালোকৰ যেটো নাইবা আছে এটো কিন্তু বহুত ইজি কোৱেশ্চন যে মেন্ডেলিভৰ পৰ্যাপ্ত তালিকাৰ ভিত্তি কি এই তালিকাৰ দুটা সফলতা চাইছানে তোমালোকে যেটো কি হ'ব যে পৰমাণু এটাৰ ইলেক্ট্ৰনীয় বিন্যাস আধুনিক পৰ্যায়ৰ তালিকাত স্থান নিৰ্ধাৰণ কৰে কিয় কাৰণ পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাসে তাৰ ৰাসায়নিক ধৰ্ম কি কৰে নিৰ্ধাৰণ কৰে এটো 1 নম্বৰৰ কি হ'ব কাৰণ পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাসে তাৰ ৰাসায়নিক ধৰ্ম কি কৰে নিৰ্ধাৰণ কৰে তাৰপিছত কি কৈছে নেক্সট 2 নম্বৰটো আধুনিক পৰ্যাপ্ত তালিকাত ধাতুসমূহৰ সক্ৰিয়তা কিদৰে সলনি হয় ব্যাখ্যা কৰা যে গোটত তললৈ নামিলে কি হয় তলফালে নামিলে কি হয় সক্ৰিয়তা বৃদ্ধি পায় আৰু বাওফালৰ পৰা সোফাললৈ গলে কি হয় কমি যায় বাওফালৰ পৰা সোফাললৈ গলে কি কমি যায় আৰু ওপৰৰ পৰা তললৈ আহিলে কি হয় বৃদ্ধি হয় তললৈ নামিলে কি হয় বৃদ্ধি হয় মই তোমালোকক কৈছিলো আৰু এটো বহুত কমন কোৱেশ্চন ঠিক আছে নেক্সট 50 নম্বৰ যে CH3 Cl ৰ উদাহৰণ সৈতে সহযোগী বন্ধনীৰ স্বৰূপ ব্যাখ্যা কৰা এটো কি হ'ব ধ্ৰুৱীয় সহযোগী অৰ্থাৎ পোলাৰ কোভেলেন্ট বন্ড কাৰণ কি ক্লোৰিন বিদ্যুৎ ঋণাত্মক হয় নহয় ক্লোৰিন বিদ্যুৎ ঋণাত্মক অতি বেছি বহুত তীব্ৰতৰ হেয়া কি ইলেক্ট্ৰনে কি কৰে আকৰ্ষণ কৰে ঠিক আছে তাৰপিছত নেক্সট 51 নম্বৰ কোৱেশ্চন দুটাকৈ ধাতুৰ নাম লিখা যিয়ে এচিডৰ পৰা হাইড্ৰজেন অপসাৰণ কৰে আৰু যিয়ে নকৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে কেনে অক্সাইড গঠন কৰে কি হ'ব দুটা ধাতুৰ নাম কি হ'ব যেন লোহা অৰ্থাৎ Fe আইৰন আৰু এটা কি হ'ব তাম অৰ্থাৎ কোবাল্ট ঠিক আছে আশা কৰো তোমালোকে পাৰিবা আৰু এটোতো একদম ইজি কোৱেশ্চন মই তোমালোকক ক্লাছত কৈছিলো হয় নহয় তাৰপিছত কি যে সেকা লগা কাপোৰৰ পাত্ৰ নেমু বা তেতেলী ৰসেৰে পৰিষ্কাৰ কৰা হয় কিয় একেবাৰে কমন কোৱেশ্চন মই তোমালোকক ক্লাছত কৈছিলো ঠিক আছে তাৰপিছত নেক্সট 52 নম্বৰ কোৱেশ্চন কৈছে যে এটা বৰ্তনীত তিনিটা ৰোধক 100 ওম 200 ওম আৰু 300 ওম শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰা হৈছে যদি বিভৱ ভেদৰ উৎস 12 ভল্ট হয় তেন্তে প্ৰত্যেকটো ৰোধকৰ মাজেৰে প্ৰবাহিত হোৱা প্ৰবাহ আৰু বৰ্তনীত চালিত মুঠ প্ৰবাহৰ মান আমাক নিৰ্ণয় কৰিব দিছে 1 নম্বৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰা হৈছে গতিকে ৰোধৰ মান কি হৈ যাব যে R = R1 + R2 + R3 হয় নহয় ইয়াতে R1 দিছে 100 ওম R2 দিছে 200 ওম আৰু R3 দিছে কিমান 300 ওম হয় নহয় গতিকে শ্ৰেণীবদ্ধ সজ্জাত কি হ'ব R = R1 + R2 + R3 হয় নহয় কিমান ইজি কোৱেশ্চন মই তোমালোকক ক্লাছত ধুনিয়াকৈ বুজাই দিছিলো গতিকে কি হ'ব 100 + 200 + 300 ওম আটাইকেইটা কি হৈ যাব যোগ হৈ যাব গতিকে আটাইকেইটা যোগ কৰিলে কিমান হৈ যাব আমাৰ 600 ওম হৈ যাব হয় নহয় সো কিমান ইজি কোৱেশ্চন তাৰপিছত আমাক কি কৈছে যে প্ৰবাহিত প্ৰবাহ আৰু বৰ্তনী চালিত মুঠ প্ৰবাহ অৰ্থাৎ I = কি হ'ব মুঠ ৰোধ আমি উলিয়ালো হয় নহয় ৰোধৰ মাজৰ প্ৰবাহিত প্ৰবাহ তাৰপিছত আমি কি কৰিম যে মুঠ প্ৰবাহ I = কি হ'ব V/R কিমান ইজি কোৱেশ্চন চোৱা কিমান ইজি কোৱেশ্চন এটা V ৰ মান কিমান দি আছে 12 হয় নহয় গতিকে 12/R ৰ মান আমাক কিমান দিছে জাস্ট R ৰ মান আমি পাইছো 600 হয় নহয় গতিকে এটো আমি হৰণ কৰিলে কিমান পাম যে 0.02 তাৰপিছত এম্পিয়াৰ কিমান ইজি কোৱেশ্চন চোৱা তোমালোকৰ 2 নম্বৰ এটা পাই গৈছা মাত্ৰ 3-4টা শাৰী নেক্সট 53 নম্বৰ কোৱেশ্চন যে এটা বৰ্তনীত 5 ওমৰ এটা ফিউজ লগোৱা হ'ল 100 ওম অৰ্থাৎ 220 ভল্টৰ সৰ্বাধিক কেইটা বাল্ব সমান্তৰালভাৱে বৰ্তনীটোত নিৰাপদে ব্যৱহাৰ কৰিব পৰা যাব এতে যেহেতু আমাক দিছে 5A হয় নহয় বাল্বৰ শক্তি কিমান দিছে 100 ওয়াট তাৰ পিছত কি দিছে যে ভোল্টেজ কিমান দিছে 220 ভোল্টেজ হয় নহয় গতিকে এটা বাল্বৰ প্ৰবাহ কিমান হ'ব যে P/V হয় নহয় কিমান 100/200 অৰ্থাৎ কিমান হ'ব এপ্ৰক্স 0.45 এম্পিয়াৰ হয় নহয় যেহেতু আমাক কি কৈছে সৰ্বাধিক কেইটা বাল্ব আমাক কৈছে কেইটা বাল্ব আমি হেৰি কৰিব পাৰিম গতিকে কি হ'ব যে সৰ্বাধিক বাল্বৰ সংখ্যা কি হ'ব যে 5 বাই কি কৰি দিম আমি
এই 5 এম্পিয়াৰ যিটো আছে এটোৰে কি কৰি দিম, এটোৰে হৰণ কৰি দিম যে 5/0.45, হয় নহয়, অৰ্থাৎ এপ্ৰক্স কিমানটা হ'ব যে 11টা হ'ব। ঠিক আছে, গতিকে আমি কি কৰিব পাৰিম, মুঠ 11টা কি বাল্ব আমি ব্যৱহাৰ কৰিব পাৰিম। একেবাৰে ইজি কুৱেশ্যন, চাইছেনে কিমান ইজি কুৱেশ্যন। তাৰপিছত নেক্সট 54 নম্বৰ কুৱেশ্যন। 54 নম্বৰ কুৱেশ্যন আমাক কৈছে 10 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ এখন উত্তল লেন্সে কোনো এটা লক্ষ্য বস্তুৰ সৎ আৰু ওলোটা প্ৰতিবিম্ব কি কৰে, এটা 20 সেন্টিমিটাৰ দূৰত্বত কি কৰে, গঠিত কৰে। ইয়াতে ফকাছ অৰ্থাৎ এফ ইকুৱেল টু আমাক কিমান দিছে 10 সেন্টিমিটাৰ, হয়নে। তাৰপিছত প্ৰতিবিম্বৰ দূৰত্ব আমাক কিমান কৈছে যে 20 সেন্টিমিটাৰ, গতিকে আমি কি কৰিম প্ৰতিবিম্বৰ দূৰত্ব যে 20 সেন্টিমিটাৰ ধৰি লৈছো। ঠিক, গতিকে কি হ'ব লেন্সৰ সূত্ৰ মতে তোমালোকে কি পাইছা যে 1/f ইকুৱেল টু কি হ'ব 1/v মাইনাছ 1/u, হয় নে নহয়। গতিকে কি হ'ব ইয়াতে আমি এফৰ মান পাইছো যে 1/10 ইকুৱেল টু 1/v, 1/v ৰ মান কিমান পাইছো আমি 20, হয় নে নহয়। 20 মাইনাছ তাৰপিছত কি হ'ব 1/u, ইয়াতো কি হ'ব 20। চাইছানে কিমান ইজি কুৱেশ্যন। গতিকে ইফালে কি হৈ যাব যে ইফালে আমি পাই যাম, চোৱা 1/u ৰ মান 1/u ৰাখি থোৱা, গতিকে ইফালে কি হ'ব 1/u ইকুৱেল টু কি হ'ব 1/20 মাইনাছ কি হ'ব 1/10, হয় নে নহয়। গতিকে আমি এইটো যদি আমি এলচিএম লওঁ, এলচিএম ল'লে কিমান হ'ব তোমাৰ ইফালে 20 আৰু ওপৰত কি হ'ব -1, গতিকে কি হৈ যাব, গতিকে আমি পাই যাম যে ইউৰ মান কিমান হ'ব -20 সেন্টিমিটাৰ দূৰত্বত কি হ'ব, অৰ্থাৎ কি হ'ব লেন্সত 20 সেন্টিমিটাৰ দূৰত্বত কি হ'ব, দূৰত্বত আছিল। এইটো কি হৈ যাব যে 20 সেন্টিমিটাৰ দূৰত্বত আছিল। ঠিক আছে, 54 নম্বৰ কুৱেশ্যন। নেক্সট 55 যে অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত কি, এই পৰিঘটনা হোৱাৰ কাৰণ কি। অগ্ৰিম মানে আগতে উঠি যোৱা আৰু পলমকৈ সূৰ্যাস্ত যোৱা, হয় নহয়, কিয় হয়, কাৰণ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ ফলত। কিহৰ কাৰণে, যে বায়ুমণ্ডলৰ প্ৰতিফলনৰ ফলত। কাৰণ কি সূৰ্যৰ পোহৰ বায়ুমণ্ডলত কি হয় বেকা হয়, সেয়েহে সূৰ্য বাস্তৱ অৱস্থানতকৈ কি আগতকৈ দেখা যায় আৰু পলমকৈ অস্ত যায়। একেবাৰে ইজি, বনাই তুমি লিখি দিব পাৰা। নেক্সট 56 অতি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা দুটা শক্তিৰ উৎসৰ নাম লিখা, তোমাৰ পছন্দৰ কাৰণ দৰ্শোৱা। কি কৰিবা যে সৌৰ শক্তি আৰু এটা কি জলবিদ্যুৎ শক্তি, সৌৰ শক্তি আৰু জলবিদ্যুৎ শক্তি, হয় নহয়, কাৰণ সৌৰ শক্তি ই হ'ল কি পুনৰ্নবীকৰণযোগ্য আৰু দূষণ নকৰে, আৰু কি বহুত উৎস পোৱা যাব ইয়াত, গতিকে মই কি কৰিম সৌৰ শক্তিক ক্ষয়িষ্ণু বুলি বিবেচনা কৰিম। ঠিক আছে, তাৰপিছত নেক্সট চোৱা তোমাৰ 57 নম্বৰ কুৱেশ্যন যে বৃহৎ নদীবান্ধ স্থাপনত উদ্ভৱ হোৱা দুটা প্ৰধান সমস্যা উল্লেখ কৰা। ইয়াৰে কি হ'ব যে পৰিৱেশ দূষণ আৰু বন ধ্বংস, আৰু 2 নম্বৰ কি লোকবসতি স্থানৰ কি হয় সমস্যা হয়, মানুহৰ সমস্যা হয়। নেক্সট জীৱাশ্ম ইন্ধন খৰচ কৰোঁতে আমি যথেষ্ট সচেতন আৰু মিতব্যয়ী হোৱা উচিত, কিয়, কাৰণ জীৱাশ্ম ইন্ধন কি দূষণ বৃদ্ধি কৰে আৰু সীমিত সম্পদ, জীৱাশ্ম ইন্ধনসমূহ কি সীমিত, সেইকাৰণে আমি কম পৰিমাণৰ আৰু এইবিলাকে কি কৰে দূষণ বৃদ্ধি কৰে, সেয়ে আমি কম পৰিমাণে আৰু ভাবি চিন্তি ব্যৱহাৰ কৰিব লাগে। ঠিক আছে, 57 লৈকে তোমালোকৰ। এতিয়া তোমালোকে 58 নম্বৰ কুৱেশ্যন যে দ্বিখণ্ডন আৰু বহু বিভাজনৰ মাজৰ প্ৰভেদসমূহ কি কি, যে বিভাজন কি, দ্বিখণ্ডন কি, বিভাজন আৰু বহু বিভাজনৰ মাজত কি পাৰ্থক্য, যে এটা জীৱত নতুন কি কৰিব পাৰে, জীৱ সৃষ্টি কৰিব পাৰে, আৰু এটা জীৱ একেলগে বহুতো নতুন জীৱ কি কৰিব পাৰে, সৃষ্টি কৰিব পাৰে, এইটোৱেই। নাইবা তোমাক কি কৈছে উপযুক্ত চিহ্নিত চিত্ৰৰ সহায়ত এমিবাৰ প্ৰজনন প্ৰক্ৰিয়াটো বৰ্ণনা কৰা। এমিবাৰ প্ৰজনন প্ৰক্ৰিয়া কি, বিভাজনৰ দ্বাৰা প্ৰজনন প্ৰক্ৰিয়া কৰে, প্ৰথমে নিউক্লিয়াছত বিভক্ত হয়, তাৰপিছত গোটেই দেশ কি হয় বিভক্ত হৈ দুটা এমিবা সৃষ্টি কৰে। মই তোমালোকক ক্লাছত কৈছিলো, একেবাৰে ইজি। 59 নম্বৰ চোৱা মানুহৰ হৃদযন্ত্ৰৰ এটা দীৰ্ঘচ্ছেদীয় চিত্ৰ আঁকা আৰু ইয়াৰ মাজেৰে প্ৰবাহিত হোৱা তেজৰ ধাৰাৰ গতি কাৰ চিহ্নৰ সহায়ত চিহ্নিত কৰা। মই তোমালোকক মাত্ৰ 4টা চিত্ৰ দিছিলো, 4টাৰ পৰা 6টা ডাইৰেক্ট কমন পৰি গৈছে, চাইছানে। নেক্সট চোৱা অৰটো কমন পৰিছে, যে মানুহৰ ৰেচন তন্ত্ৰৰ দ্বাৰা মূত্ৰ উৎপন্ন কৰা প্ৰক্ৰিয়াটো বৰ্ণনা কৰা। নেক্সট 60 যে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক কি কি, উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ দিব দিছে আমাক। চোৱা যে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক কি কি, যে উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ নিয়ন্ত্ৰণ কৰা ৰাসায়নিক পদাৰ্থ বিলাকক কি বোলে, উদ্ভিদ সঞ্জীৱনী পদাৰ্থ বোলে, তোমালোকে জানাই। তাৰপিছত এটা উদাহৰণ কি হ'ব যে অক্সিন আৰু জিবাৰেলিন, অক্সিন জিবাৰেলিন। ঠিক আছে, নাইবা কিছুমান ডায়েবেটিছ ৰোগীক ইনচুলিনৰ বেজি কিয় দিয়া হয়, মই তোমালোকক কৈছিলো যে ইনচুলিনে কি কৰে তেজত থকা চেনিসমূহ অৰ্থাৎ চুগাৰ কি কৰে নিয়ন্ত্ৰণ কৰে। কিমান ইজি কুৱেশ্যন। 61 চোৱা মানুহৰ পাচন তন্ত্ৰৰ এটা চিহ্নিত চিত্ৰ আঁকা আৰু তলত উল্লেখ কৰা অংশসমূহ
চিহ্নিত কৰা যে পিত্তৰস আৰু এইটো তোমালোকে পাৰিবাই চিত্ৰৰ হয়নে। তাৰপিছত নেক্সট চোৱা 62 নম্বৰ কুৱেশ্যন যে অন্তঃস্ৰৱী গ্ৰন্থি কাক বোলে। অন্তঃস্ৰৱী গ্ৰন্থি কাক বোলে যে যি গ্ৰন্থিয়ে হৰমনৰ তেজত নিঃসৰণ কৰে তাক কি বোলে অন্তঃস্ৰৱী গ্ৰন্থি বোলে। অন্তঃস্ৰৱী আৰু বহিঃস্ৰৱী গ্ৰন্থিৰ মাজত দুটা পাৰ্থক্য যে অন্তঃস্ৰৱীত কি থাকে নলী নাথাকে, তেজত কি কৰে নিঃসৰণ কৰে, আনহাতে বহিঃস্ৰৱীত কি কৰে নলী থাকে, নিৰ্দিষ্ট ঠাইত কি হয় নিঃসৰণ হয়। নেক্সট 63 নম্বৰ কুৱেশ্যন যে বৈচিত্ৰতা এটা প্ৰজাতিৰ বাবে লাভজনক কিন্তু কোনো এজন ব্যক্তিৰ বাবে প্ৰয়োজনীয় নহয়, উক্তিটোৰ ন্যায্যতা প্ৰতিপন্ন কৰা। কাৰণ বৈচিত্ৰ্য থাকিলে কি হয় পৰিৱেশ সলনি হলেও কিছুমান জীৱ বৰ্তি থাকিব পাৰে, ইয়ে বিৱৰ্তনত কি কৰে সহায় কৰে। কিমান ইজি কুৱেশ্যন হয়নে। তাৰপিছত এইটো কমন কুৱেশ্যন যে ক্ৰম বিকাশ কি, আশা কৰো তোমালোকে পাৰিছা। গতিকে ইমানখিনি আছিল তোমালোকৰ কুৱেশ্যনটো। তোমালোকে আমাৰ এই ভিডিঅ'টোত লাইক কৰি আমাৰ সেৱা পাঠশালা ছাবস্ক্ৰাইব কৰিবা, কাৰণ তোমালোকৰ আগন্তুক যিকোনো তোমালোকৰ গাইড মই লৈ আনিম। মেট্ৰিক পাছ কৰাৰ পিছতো মই তোমালোকক গাইড দি থাকিম, গতিকে তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে হোৱাটছআপ চেনেলত জইন হৈ ল'বা। গতিকে আজিলৈ আহিছো, থেংক ইউ। এইটো আছিল তোমালোকৰ কুৱেশ্যন পেপাৰ। তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু মোষ্ট ইম্পৰ্টেণ্ট তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ ল'বা। হোৱাটছআপ চেনেলৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দি থম, বা তোমালোকে এইটো QR স্কেন কৰিও তোমালোকে জইন হ'ব পাৰা।